নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি হৈছে মাঘ মাহৰ অমাৱস্যা তিথি আৰু এই অমাৱস্যা তিথিত স্নান আৰু দান কৰাৰ বিশেষ ফল লাভ কৰা যায়, কিয়নো বাকী বাৰ আৰু তিথিত আপুনি দান স্নান কৰিলে যি ফলাফল লাভ কৰিব, মৌনী অমাৱস্যাৰ তিথিৰ দিনা যদি আপুনি স্নান আৰু দান কৰে তেতিয়াহ'লে তাৰ বিশেষ শুভফল আপুনি জীৱনত লাভ কৰিব। অৱশ্যে যদি আপোনাৰ জন্মকুণ্ডলীত অশুভ গ্ৰহৰ প্ৰভাৱত আছে, বিশেষকৈ পিতৃঋষ্ট যদি আপোনাৰ জন্মকুণ্ডলীত আছে, মাংগলিক দোষ যদি আপোনাৰ জন্মকুণ্ডলীত আছে, নতুবা যিকোনো অশুভ গ্ৰহৰ শনি, ৰাহু, কেতু আদি অশুভ গ্ৰহৰ যদি দৃষ্টি আপোনাৰ জন্মকুণ্ডলীত আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপুনি স্নান আৰু দান এই দুটা কাম কৰিলে বিশেষ সুফল সেই গ্ৰহৰিষ্টৰ ফালৰ পৰা লাভ কৰিব। গতিকে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'ত আপোনালোকে কোন ঠাইত স্নান কৰিলে কি ফলাফল লাভ কৰিব আৰু কি বস্তু দান কৰাটো আপোনাৰ বাবে আজিৰ দিনটোত অত্যন্ত লাভদায়ক হ'ব, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। এইবাৰ 2025 বৰ্ষৰ মৌনী অমাৱস্যাৰ অমৃত স্নানৰ সময় চলি থাকিব ৰাতিপুৱা 5:25 পৰা 6:18। গতিকে এইখিনি সময়ত স্নান কৰাটো অত্যন্ত লাভদায়ক সময়, কাৰণ এইখিনি সময়ত অমৃত স্নানৰ সময় চলি থাকিব। গতিকে এইখিনি সময়ত নদী, জলাশয়, পুখুৰী নতুবা যিকোনো প্ৰাকৃতিক উৎসৰ স্থানত স্নান কৰাটো অত্যন্ত পুণ্যৰ স্নান হৈ পৰিব, কাৰণ গংগা স্নানৰ সমান স্নানৰ ফল সেই নদী, জলাশয়, পুখুৰী আদিত স্নান কৰিলে লাভ কৰা যাব। লগতে মৌনী অমাৱস্যাৰ দিনা দাড়ি চুলি কটাটো, নখ কটাটো অত্যন্ত নিষিদ্ধ, কাৰণ এইখিনি সময়ত বা এই মৌনী অমাৱস্যাৰ সময়খিনিত যদি নখ, দাড়ি চুলি আদি কটা যায়, তেতিয়াহ'লে ঘৰত দৰিদ্ৰতা দিনে দিনে বৃদ্ধি পাব ধৰে। গতিকে তাৰ পৰা দূৰত থাকিব। আজিৰ দিনটোত অৱশ্যে যদি আপুনি কিবা মিছা কথা কয়, তেতিয়াহ'লে সেই মিছা কথাই ভৱিষ্যতে ক্ষতি কৰাৰ সম্ভাৱনা খুব বেছি থাকে। গতিকে আজিৰ দিনটোত মিছা কথা কোৱাৰ পৰা একেবাৰে দূৰত থাকিব, কাৰণ মিছা কথাই অনাগত দিনত আপোনাক কিছু বিপদত পেলাব পাৰে। গতিকে আজিৰ দিনটোত পৰালৈ আপুনি মিছা কথা কোৱাৰ পৰা দূৰত থাকিব। লগতে জন্মকুণ্ডলীত থকা পিতৃদোষ নাইকিয়া কৰিবলৈ মাঘ মাহৰ যি অমাৱস্যা তিথি থাকে, এই অমাৱস্যা তিথিত ৰাতিপুৱাৰ ভাগত স্নান কৰি কাউৰীক যদি আপুনি খাদ্য দিয়ে, তেতিয়াহ'লে জন্মকুণ্ডলীত থকা পিতৃদোষ নিবাৰণ হ'ব। গতিকে যদি আপোনাৰ জন্মকুণ্ডলীত পিতৃদোষ আছে, তেতিয়াহ'লে ৰাতিপুৱা শুই উঠি আপুনি কাউৰীক খাদ্য দিয়াৰ চেষ্টা কৰক। দেখিব আপোনাৰ জন্মকুণ্ডলীৰ পৰা সেই পিতৃদোষ লাহে লাহে নোহোৱা হৈ পৰিব। লগতে মাঘ মাহৰ এই মৌনী অমাৱস্যাৰ দিনা দেৱ দেৱী আৰু পূৰ্বপুৰুষসকলে গংগাত স্নান কৰে, আৰু এই অৱস্থাত মৌনী অমাৱস্যাৰ দিনা যদি ব্ৰহ্ম মুহূৰ্তৰ সময়ত পবিত্ৰ নদী নতুবা পবিত্ৰ স্থানত যদি আপুনি স্নান কৰে, তেতিয়াহ'লে আপুনিও পিতৃপুৰুষৰ পৰা আশীৰ্বাদ লাভ কৰিব, আৰু এইখিনি সময়ত সেই শুভ সংযোগত স্নান কৰিলে আপোনাৰো বিশেষ পুণ্য লাভ কৰিব। লগতে যদি আপুনি সেইখিনি সময়ত স্নান কৰে, তেনে কৰিলে আপোনাৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব আৰু পূৰ্বপুৰুষসকল আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিব। গতিকে পিতৃঋষ্টৰ পৰা আপুনি যথেষ্ট পৰিমাণে হাত সাৰিব পাৰিব, যদি ৰাতিপুৱাৰ ভাগত যিখিনি সময় কোৱা হৈছে সেইখিনি সময়ৰ ভিতৰত যদি আপুনি আজিৰ দিনটোত স্নান কৰে। আৰু এই মাঘী অমাৱস্যা বা মৌনী অমাৱস্যাৰ দিনটোত সিদ্ধি যোগ থাকিব ৰাতি 9:22। গতিকে এই সিদ্ধি যোগ হৈছে জ্যোতিষ শাস্ত্ৰত অতি শুভ যোগ, আৰু এই যুগত ভগৱান শিৱক যদি পূজা অৰ্চনা কৰা হয়, তেতিয়াহ'লে অতি সোনকালে মনৰ কামনাবোৰ পূৰণ হয়। আৰু মৌনী অমাৱস্যাৰ দিনা যিহেতু শ্ৰৱণা আৰু উত্তৰচাৰা নক্ষত্ৰৰ সংযোগ ঘটিছে, গতিকে আৰু এই শুভ সংযোগত ভগৱান শিৱক যেতিয়া কোনোবা ব্যক্তিয়ে পূজা অৰ্চনা কৰে, তেতিয়াহ'লে অতি শুভ ফল সোনকালে লাভ কৰা যায় বুলি শাস্ত্ৰত আছে। গতিকে এই দুই নক্ষত্ৰৰ শুভ সংযোগত যিহেতু মৌনী অমাৱস্যাৰ সময়ো চলি থাকিব, গতিকে এইখিনি সময়ত ভগৱান শিৱক পূজা অৰ্চনা কৰাটো অত্যন্ত লাভদায়ক হ'ব। আৰু মহাকুম্ভৰ যি অমৃত স্নানৰ সময়, সেইখিনি সময়ত গংগা আৰু গংগাৰ লগতে যিবোৰ পবিত্ৰ নদ নদী আছে, সেই পবিত্ৰ নদ নদীসমূহতো যদি কোনোবাই স্নান কৰে, তেতিয়াহ'লে মুখ্য প্ৰাপ্তিৰ পিনে গতি কৰে। গতিকে সেয়েহে গংগা নদীত আপোনালোকে দেখিছে
গংগা নদীত বিভিন্ন সাধু সন্তবোৰে স্নান কৰিবলৈ আহে কাৰণ এইখিনি সময়ত যেতিয়া স্নান কৰা যায় তেতিয়া সেই স্নানৰ ফল মুখ্য প্ৰাপ্তিৰ পিনে গতি কৰে গতিকে সেই স্নান অতি পবিত্ৰ স্নান আৰু ইয়াৰ লগে লগে পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে যিসকল গৃহস্থই সেইখিনি সময়ত স্নান কৰে গৃহস্থসকলৰ বাবে ঘৰত পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে গতিকে এই মহা কুম্ভৰ স্নান আৰু স্নানৰ বিশেষ মহত্ব শাস্ত্ৰসমূহতো উল্লেখ আছে অৱশ্যে এই মৌনী অমাৱস্যাৰ দিনা এক অতি আন এক শুভ সংযোগ হ'ব গৈ আছে যিহেতু সেই ৰাজযোগ ৰাশি চক্ৰত গঠন হ'ব এইবাৰ যিহেতু মৌনী অমাৱস্যাৰ সময়ত ৰাশি চক্ৰত মকৰ ৰাশিত সূৰ্য বুধ আৰু চন্দ্ৰ এই তিনিটা গ্ৰহৰ বিশেষ সংযোগ হ'ব আৰু এই ত্ৰিবেণী সংযোগত যিহেতু মৌনী অমাৱস্যা হ'ব গৈ আছে গতিকে এই যুগত পবিত্ৰ ঠাইত স্নান কৰা আৰু বিশেষ দান কৰাটো শাস্ত্ৰত অত্যন্ত শুভদায়ক বুলি উল্লেখ আছে গতিকে যিহেতু এই শুভ সংযোগ তিনিটা শুভ সংযোগত মৌনী অমাৱস্যা হৈ গৈছে গতিকে বিশেষকৈ স্নান আৰু দান কি কৰিব লাগে সেই বিষয়ে ভিডিঅ'ত অৱশ্যে আমি আপোনালোকক জনাম কিন্তু স্নান কৰাৰ আপোনাৰ বাবে অত্যন্ত প্ৰয়োজন হ'ব গতিকে সেই স্নানে আপোনাক বিশেষ সুফল প্ৰদান কৰা দেখা যাব অৱশ্যে দানৰ বিষয়ে ক'ব গ'লে ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ প্ৰাপ্তিৰ বাবে মৌনী অমাৱস্যাৰ দিনা স্নান আৰু ধ্যান কৰাটো অত্যন্ত শুভদায়ক স্নান ধ্যানে ভগৱান শিৱক বিশেষ সন্তুষ্ট কৰি তোলে এই বিশেষ অমাৱস্যাৰ দিনটোত লগতে গংগাৰ পানীত তিল মিহলি কৰি মহাদেৱক অৰ্পণ কৰাটো অত্যন্ত শুভদায়ক তেনে কৰিলে মনৰ আশাবোৰ সোনকালে পূৰণ হয় লগতে তিল দান কৰাটো শাস্ত্ৰসন্মতভাৱে এই মৌনী অমাৱস্যাৰ দিনটোত তিলৰ দানে বিশেষ শুভ ফল প্ৰদান কৰা দেখা যায় লগতে সেই ক'লা তিল যি আপুনি মিহলি কৰিব সেই ক'লা তিল মিহলি কৰি বোৱতী নদীত উটাই দিলে আপোনাৰ যদি ৰাশি চক্ৰত কিবা গ্ৰহৰ অশুভ প্ৰভাৱ আছে সেই অশুভ প্ৰভাৱবোৰ দূৰ হ'ব আৰু যদি পিতৃঋষ্ট আছে পিতৃদোষ আছে তেতিয়াহ'লে তাৰ পৰা বিশেষ পৰিত্ৰাণ পাবলৈ এইটো প্ৰতিকাৰ আপোনালোকে কৰিব পাৰে এই প্ৰতিকাৰে বিশেষ শুভ ফল আপোনালোকক প্ৰদান কৰিব লগতে যদি আপোনাৰ ৰাশি চক্ৰত শুভ গ্ৰহসমূহৰ শক্তিশালী কৰিব বিচাৰিছে শুভ গ্ৰহৰ শুভ ফল লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে অমাৱস্যাৰ দিনা ঘেঁহু চাউল সৰিয়হ কুঁহিয়াৰ দালি এইকেইটা বস্তু আপুনি যদি দান কৰে তেতিয়াহ'লে বিশেষ শুভ ফল আপোনালোকে শুভ গ্ৰহসমূহৰ পৰা লাভ কৰিব এইবোৰ খাদ্য যদি আপুনি দান কৰিব তেতিয়া ৰাশি চক্ৰত শুভ গ্ৰহসমূহ আপোনাৰ বাবে শক্তিশালী হ'ব বিশেষকৈ চাউল দান কৰিলে ৰাশি চক্ৰত চন্দ্ৰ আৰু শুক্ৰ এই দুটা গ্ৰহ শক্তিশালী হ'ব আৰু যেতিয়া আপুনি দাইল আৰু কুঁহিয়াৰ দান কৰিব তেতিয়া আপোনাৰ ৰাশি চক্ৰত গুৰু বৃহস্পতিৰ শুভ কৃপা আপোনাৰ ওপৰত থাকিব অৱশ্যে ঘেঁহু দান কৰিলে মংগল গ্ৰহ সবল হৈ পৰিব গতিকে এইকেইটা বস্তুৰ দানে আপোনাৰ ৰাশি চক্ৰত এইকেইটা গ্ৰহক বিশেষ শক্তিশালী কৰিব আৰু যদি আপোনাৰ মংগল দোষ আছে যদি আপুনি মাংগলিক তেতিয়াহ'লে আপুনি বিশেষকৈ ঘেঁহু দান কৰিব পাৰে এই মৌনী অমাৱস্যাৰ দিনা যদি আপুনি ঘেঁহু দান কৰে তেতিয়াহ'লে মাংগলিক দোষৰ পৰা কিছু পৰিত্ৰাণ লাভ কৰিব পাৰিব গতিকে এইকেইটা বস্তু দানেও আপোনাক আজিৰ দিনটোত বিশেষ শুভ ফল প্ৰদান কৰিব আৰু যদি আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ দুখ কষ্ট চলি আছে তেতিয়াহ'লে এই মৌনী অমাৱস্যাৰ দিনা আপুনি কাপোৰ দান কৰাৰ চেষ্টা কৰক মৌনী অমাৱস্যাৰ দিনা দান কৰা বস্ত্ৰই বিশেষ শুভ ফল প্ৰদান কৰিব যদি আপুনি কম্বল দান কৰিব বিচাৰে তেতিয়াহ'লে বিশেষ শুভ ফল আপোনাৰ বাবে আহি পৰিব কাৰণ মৌনী অমাৱস্যাৰ দিনা দান কৰা বস্ত্ৰই আপোনাৰ ৰাশি চক্ৰত চলি থকা শনি ৰাহু কেতু এই তিনিটা গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা আপোনাক যথেষ্ট পৰিত্ৰাণ দিব ইয়াৰ উপৰি পিন্ধিবলৈ আপুনি যদি কাৰোবাক কাপোৰ দান কৰে লগতে জোতা আৰু চেণ্ডেল এই দুটা বস্তু যদি দান কৰে তেতিয়াহ'লে সেই দুটা বস্তুৰ দানৰো আপুনি বিশেষ শুভ ফল লাভ কৰিব অৱশ্যে ধন টকা পইচা দিও আনক যদি আপুনি দান কৰে তেতিয়াহ'লে বিশেষ শুভ ফল লাভ কৰিব এইবোৰ দান কৰি আপুনি ভগৱান বিষ্ণুৰ বিশেষ আশীৰ্বাদ লাভ কৰিব গতিকে যদি আপোনাৰ গ্ৰহৰ স্তবৰ সিমান ঠিক চলি থকা নাই তেতিয়াহ'লে আজিৰ দিনটোত কম বেছি পৰিমাণে হ'লেও আপোনালোকে দান কৰাৰ
চেষ্টা কৰক কিয়নো আজিৰ দিনটোত কৰা দানে আপোনাক বিশেষ শুভফল প্ৰদান কৰিব অন্য দিনত কৰা দানতকৈ আজিৰ দিনটোত কৰা দানে আপোনাক জীৱনত বিশেষ শুভফল প্ৰদান কৰা দেখা যাব গতিকে আশা কৰিছোঁ আপোনাৰ জীৱনটো যেন শুভ আৰু মংগলময় হৈ পৰক আৰু সুখী জীৱন আপুনিও অতিবাহিত কৰক তাৰেই কামনাৰে আজিৰ বাবে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ